নমস্কাৰ, মই এক্সেছ বাৰ ফেচিলেটৰ অলকা বৰুৱা। মানুহৰ যে সকলোৰে ব্লক হয়, বন্ধ হৈ পৰে, কেনেকৈ ব্লক হয়? ব্লকটো আমি নিজে নিজে কৰি লওঁ। আৰু এক্সেছ বাৰ কৰাৰ পৰা গম পাইছোঁ যে ব্লকটো আমি নিজক নিজেই ব্লক কৰি লওঁ। আৰু কি কৈ ব্লক কৰোঁ, আমি কেনেকৈ ধৰণৰ নিজৰ ব্লক কৰোঁ, আজি তাৰ বিষয়ে কৈছোঁ বাৰু। ব্লকটো কৰোঁ যে আমি নিজৰ যিবিলাক হোৱা কাম নোহোৱা কৰি দিওঁ, বন্ধ হৈ যোৱাটোকে ব্লক কৰে বাৰু। গতিকে ব্লক হৈ পৰে মানে কি, আমি হোৱা কামটো কেতিয়াবা নাযাওঁ, আজি নকৰোঁ, কালি যাম, তাৰপিছত আজি মাতিলে আজিও নগ'লোঁ, কালি মাতিলে কালিও নগ'লোঁ, তাৰপিছত আৰু পিছৰ দিনা আৰু সেইটো কাম যে দুদিন আগত গ'লে লগে লগে হ'লহেঁতেন, পিছৰ দিনা সেইটো কাম নিজে নিজে আমাৰ আৰু দুদিন পিছুৱাই যাব। লাহেকৈ আপোনালোক নাহিলেই সেইকাৰণে আজি আমুকেই নাই, নহওক তমুকেই নাই, নহ'লে নিজৰ ব্লকটো আমি নিজেই কৰি লওঁ, বন্ধ হৈ পৰে। মানে কেনেকৈ নিজেই বন্ধ কৰি লওঁ, মই তাৰ এটা সৰু উদাহৰণ দিলোঁ। আৰু তেতিয়া আমাৰ ছিটুৱেশ্যনটো আগৰ ছিটুৱেশ্যনতকৈ মানে অলপ গুৰুত্ব নিদিয়া হৈ যায়, অফিচটোৱে হওক বা কামত যোৱা মানুহেই হওক। গতিকে আমি সদায় যিটো কৰোঁ উৎসাহেৰে কৰিব লাগে, আনন্দিত হৈ কৰিব লাগে, সহজ হৈ কৰিব লাগে। সহজ হৈ কৰা কাম সকলো সিদ্ধি হয়, তৎক্ষণাত হয়। আমি সহজ হৈ যি কাম কৰোঁ সেইখিনি আমাৰ সহজেই ফুলফিল হয়। আৰু নিজে নিজে আমি ভাবিবলৈ ধৰোঁ যে কিছুমান কাম এইমাত্ৰ আমি ভাবোঁ যে কালি হৈ যাব, কিন্তু কালি নগ'লোঁ নহয়, পিছৰ দিনা মনলৈ আহিল যে এইটো কালি নগ'লোঁ, নহ'ল আৰু আজি নহ'ব। সঁচাকৈয়ে ব্লক হৈ যায় আৰু বন্ধ হৈ পৰে। সেইটোকে মানে আমি অনুভৱ নিজে যেতিয়া কৰোঁ, এক্সেছ কৰি উঠি এতিয়া গম পাইছোঁ যে সেনেকৈয়ে ব্লক হয়। কাৰণ ইউনিভাৰ্ছ আমাৰ লগত থাকে, বিশ্বব্ৰহ্মাণ্ডই সকলো ইচাৰাটো বুজি পায়। মানে আমি কিটো মানে নিজেই আমি কিটো ইংগিত দিছোঁ, ভাইব্ৰেশ্যন, সেইটো বুজি পায় বিশ্বব্ৰহ্মাণ্ডই। আমি যে কিবা এটা হেৰি কৰিছোঁ এইটো বুজি নাপায়। আমি উৎসাহেৰে আনন্দেৰে যিটো মানে ইংগিত দি বুজাই দিম, সেইটো ভাইব্ৰেশ্যন বুজি পায়। খং কৰি ক'লে সেইটো নহয়, ব্লক হৈ যায়। আৰু যেতিয়া আমি কোনো কাম মানে খুব একদম এনেকুৱা খুব ইৰিটেট হৈ কৰোঁ, সেই কামটো আমাৰ সফলেই নহয়। আৰু যদি যাবলৈ কৈ আছে, মন নাই, আপোনাৰ মনেই মংগলা বুলি কয় নহয়, আপুনি নিজে দুৱামুখত থিয় হৈ আমাৰ এক্সেছৰ হ'ব আৰু নহ'ব এইটো ভাবি চাব পাৰে, গধুৰ পাতল। গতিকে সেইটোও কৰি চাব পাৰে আপোনালোকে। আৰু সেইটো যোনে কৰিব নোৱাৰে বা কৰা নাই, তেখেতসকলে ভাবিব পাৰে যে নিজে আমাৰ ছিটুৱেশ্যনটো আমি ঠিক কৰি লওঁ। আৰু তেতিয়া সকলো ক্লিয়াৰ কৰিবলৈ, চাফা কৰি ল'বলৈ নিজৰ সম্পূৰ্ণ যিখিনি কৰিব পাৰি সেইখিনি কৰি ল'ব পাৰে। সম্পূৰ্ণ তেতিয়াহে হ'ব যেতিয়া আপোনাৰ মনেদি ভাবিব যে হৈ গ'ল। গতিকে আমি ঠিক তেনেকৈ এতিয়া উপহাৰ দিলেই যে উপহাৰ ল'ব লাগে এনেকুৱাও কথা নহয়। আপুনি দি থাকে আৰু আপুনি মনত নাভাবে যে মই ৰিটাৰ্ণ পাম। যদি আপুনি দিওঁতেই ভাবে যে মই যেনেকৈ দিছোঁ ময়ো এনেকৈ পাই আছোঁ, আপুনি একদম সহজতে ভাবক আৰু আপুনি পাই আছে। আৰু ভাবিব লাগে লগতে ইয়াতকৈ আৰু মোৰ কিমান ভাল হ'ব, কেতিয়া ভাল হ'ব। মই দেখোন জীৱনলৈ সহজে সকলো পাই আছোঁ। গতিকে মোৰ জীৱনলৈ সকলো সহজ হৈ আহক, সদায় আহি আছে, আগলৈও আহি থাকক। এনেকৈ ভাবাৰ লগে লগে আপোনাৰ সকলো কাম সহজ হৈ পৰে আৰু খোলা হৈ পৰে। গতিকে ব্লকটো আঁতৰি আকৌ আগৰ নিচিনা হৈ পৰে। গতিকে খং কৰি কোনো ধৰণৰ ডিপ্ৰেশ্যনত কোনো কাম কৰিব নালাগে, ফ্ৰীলি কৰিব লাগে। ধুনীয়াকৈ ভগৱানৰ নাম লৈ আমাৰ এক্সেছত যেনেকৈ আমি শিকিছোঁ, কাকো কোনোৱে দোষাৰোপ কৰিব নালাগে। যাৰ যিটো হ'বলগীয়া আছে। আৰু লগে লগে যদি আমি বেলেগ কিবা এটা নিজক দোষ দি দিওঁ, লগে লগে আমি নিজৰটো ব্লক কৰি লওঁ। গতিকে নিজে নজনাকৈ আমি নিজৰ কামটো বন্ধ কৰি লওঁ, সেইটো কৰিব নালাগে। ছিটুৱেশ্যনটো চেঞ্জ কৰি যে কেনেকৈ আমি হাঁহি মাতি থাকি আকৌ আমাৰ ছিটুৱেশ্যনটো আগৰ নিচিনাকৈ সলনি কৰিব পাৰোঁ, সেইটো ভাবিব লাগে। সেইটো ভাবি আমাৰ আকৌ আগৰ হেৰিটোলৈ যাব লাগে, যে আমি ইয়াতকৈ আৰু কিমান ভাল হ'ব পাৰে। বা এক্সেছৰ অল অফ লাইফ কামছ টু মি উইথ হিজ জয় এণ্ড গ্ল'ৰি বা গল্ডেন ছানৰাইজ বা এনেকুৱা কিছুমান মাতিব লাগে। ঠিক তেনেকৈ আমাৰ আজিকালি এডিকশ্যন হৈ গৈছে মোবাইলৰ। গতিকে মোবাইলটো কেনেকৈ আমি মোবাইলৰ পৰা পোৱালিয়েই হওক ডাঙৰ মানুহেই হওক কেনেকৈ আঁতৰিম আমি। তেতিয়া আপোনালোকে বাওঁ ছাইডে লিখিব পাৰে এটা নম্বৰ, মোবাইলৰ এডিকশ্যনৰ নম্বৰ 3821746335 লিখিব পাৰে। এনেকৈ
বা আপোনালোকে সেই নম্বৰটো চানথিং কৰি থাকিব পাৰে। পোৱালিটোৰ নামত কৰিব, যিটো পোৱালীয়ে মোবাইলত খুব এডিকশ্যন সেইটো পোৱালিটোৰ নামত কৰিব। আৰু নহ'লে ডাঙৰ মানুহো আছে মোবাইলৰ কাৰণে বহুত আজিকালি মোবাইলটোতে ব্যস্ত হৈ থাকে কাম বনত মন, সেইটো যাৰ হৈ কৰিব তাৰ হৈ মাতিব। আৰু নিজৰ হৈ নিজে যদি ব্যস্ত হৈ থাকে মোবাইলত, তেতিয়া নিজৰ হৈও আপোনালোকে চানথিং কৰিব পাৰে। সকলোৱে কৰি চাওক, মই এটা টিপছো দিলোঁ। আৰু আপোনালোকেতো জানেই ব্লক আঁতৰাবলৈ, সমস্যা দূৰ কৰিবলৈ এই নিমখৰ ৰেমেডি ঢেৰ আছে, নিমখৰ ৰেমেডিটো কৰিব পাৰে, ৰেমেডি ঢেৰ আছে নিমখৰ। আৰু জাৰত ৱাটাৰ ৰেমেডিও কৰিব পাৰে। আপোনালোকে মোবাইলৰ এডিকশ্যনৰ নাম্বাৰটো পানী খোৱা জাৰত লিখি থ'ব পাৰে, সকলোৰে এডিকশ্যন যাৰ যাৰ আছে আঁতৰি যাব মনতে ভাবি। গৃহিণীসকলে কৰিব পাৰে। গতিকে নমস্কাৰ, মই এক্সেছ লোৱাৰ পৰা ভিডিঅ' ইমান বনোৱাও নাই, যিখিনি বনাওঁ মাজে মাজে বনাই থাকোঁ। গতিকে মোক যোগাযোগ কৰিব। ক্লাছ বডি প্ৰচেছ নিউমৰলজি হিচাপেও চাই থাকোঁ, আৰু আপোনাৰ নম্বৰ অনুযায়ী চাই দিওঁ, বা কোনোবাই টেৰডৰ কাৰ্ড মাৰি দিব নেকি বুলি কয়, যি যেনেকৈ নহওক যি বিচাৰে সেইটো দিবলৈ চেষ্টা কৰোঁ। গতিকে যোগাযোগ কৰিব মোৰ সৈতে। থেংক ইউ।